Hello everyone. আশা কৰো সবে ভালে আছে। আজি আমি লৈ আহিছো সাবজেক্ট এন্ড প্ৰেডিকেট। সাবজেক্ট আৰু প্ৰেডিকেট কি কি হেতুৰ বিষয়ে আজি আমি জানিম। আমি নিশ্চয় জানো এটা সেন্টেন্সত দুটা ভাগ থাকে। এটা সাবজেক্ট আৰু এটা প্ৰেডিকেট। এই সাবজেক্ট আৰু প্ৰেডিকেটৰ মাজত পাৰ্থক্য বহুত থাকে। এতিয়া এই সাবজেক্ট আৰু প্ৰেডিকেট ক'বলৈ গ'লে এই দুটা বেলেগ বেলেগ বস্তু। সাবজেক্টটো হল যেটো কর্তা যিজনে কৰে কামটো হেতু হল সাবজেক্ট আৰু প্ৰেডিকেট মানে এই সাবজেক্টৰ পিছত অহা যিবোৰ বস্তু আছে যিখিনি কাম কৰে হেতু হল প্ৰেডিকেট। আহক আমি আৰু সুন্দৰকে বুজি পাবলৈ মই আপোনালোকলৈ আগবঢ়াই আছো সাবজেক্ট এন্ড প্ৰেডিকেট। প্ৰত্যেক সেন্টেন্সৰে আমাৰ দুটা ভাগ থাকে। এটা থাকে সাবজেক্ট আৰু এটা থাকে সাবজেক্ট যাক আমি অসমীয়াত উদ্দেশ্য বুলি কওঁ আৰু আনটো ভাগ হল আমাৰ প্ৰেডিকেট যাক আমি বিধেয় বুলি গম পাওঁ। এতিয়া সাবজেক্টটো কি? সাবজেক্টক কাক আমি সাবজেক্ট বুলি কওঁ? সাবজেক্টটো হল আপোনাৰ এনেকুৱা কাম এনেকুৱা বস্তু যিজনে যাক সম্বন্ধে আমি কামটো কৰি আছো মানে কৰ্তা যিজনে এটা কাম কৰি আছে যিটো বস্তু হল আপোনাৰ প্ৰথম যে সেইজন বস্তুৱে কামটো কৰি আছে হেতুৱে হল আমাৰ সাবজেক্ট। যেনেকুৱা ৰহিম is playing football. রহিমে ফুটবল খেলি আছে। ইয়াত সাবজেক্টটো কি হল? খেলি আছে। কি খেলি আছে? ফুটবল খেলি আছে। এতে খেলা মানুহজন কোন হল? রহিম। খেলা এই খেলটো কাৰ দ্বাৰা সম্পন্ন হৈছে? এই রহিমৰ দ্বাৰা সম্পন্ন হৈছে। গতিকে এই রহিমটো হল আমাৰ ইয়াত সাবজেক্ট। এইটো সেন্টেন্সৰ সাবজেক্ট হ'ব রহিম। গতিকে এনেকুৱা যি যাৰ দ্বাৰা কামটো সম্পন্ন হৈছে খেল এই খেলটো ফুটবল খেলটো সম্পূৰ্ণ হৈছে কাৰ দ্বাৰা? রহিমৰ দ্বাৰা। রহিম ইজ প্লেইং ফুটবল। রহিমে খেলি আছে ফুটবল খেলি আছে। গতিকে ফুটবল যে খেলি আছে এই কোনে খেলি আছে? কামটো কোনে কৰি আছে? এই কামটো কৰি আছে আমাৰ রহিমে। গতিকে এই রহিমটো হ'ব আমাৰ সাবজেক্ট। তাৰ পিছত আমি আহিম প্ৰেডিকেটলৈ যাক আমি অসমীয়াত বিধেয় বুলি কওঁ। প্ৰেডিকেট যাক আমি অসমীয়াত বিধেয় বুলি কওঁ। এতিয়া এই প্ৰেডিকেটটো কি হ'ব? সাবজেক্ট যে আছিল আমাৰ সাবজেক্ট যে আমি লিখিছিলো ৰহিম ইজ প্লেইং ফুটবল। ৰহিম ইজ প্লেইং ফুটবল। আমি নিশ্চয় কৈছিলো যে রহিমটো হল আমাৰ সাবজেক্ট। রহিমটো হল আমাৰ সাবজেক্ট। এই রহিমৰ বাদে যিমানখিনি বস্তু আহিছে আমাৰ এই সেন্টেন্সৰে আমাৰ যিমানখিনি রহিমৰ বাদে যিমানখিনি বস্তু আহিছে এই গোটেইখিনি আমি কি বুলি কম? আমি প্ৰেডিকেট বুলি কম। যাক অসমীয়াত আমাৰ বিধেয় বুলি কয়। এইটো হল রহিমটো হল সাবজেক্ট যিজনে কামটো সম্পন্ন কৰিছে আৰু এই রহিমৰ বাদে যিমানবোৰ বস্তু আহিছে এই সাবজেক্টৰ বাদে যিমানখিনি এই সেন্টেন্সৰ যিমানখিনি বস্তু আহিছে ইজ প্লেইং ফুটবল এই গোটেইখিনি হল আপোনাৰ প্ৰেডিকেট। আহক আমি আৰু কিছুমান এক্সাম্পলেৰে উদাহৰণেৰে মই আপোনালোকক বুজাই দি আছো। আৰু এটা এক্সাম্পল হ'ব আমাৰ they are going to market. Going to market. তেওঁলোকে বজাৰলৈ গৈ আছে। এতিয়া ইয়াত চাও they are going to market. তেওঁলোকে বজাৰলৈ গৈ আছে। ইয়াত মান কোনে গৈ আছে? আমি নিশ্চয় জানো যে they। কামটো এই বজাৰলৈ যোৱা কামটো কাৰ দ্বাৰা সম্পন্ন হৈছে? আমাৰ they তেওঁলোকৰ দ্বাৰা। গতিকে এই theyটো হ'ব আমাৰ সাবজেক্ট। উদ্দেশ্য এইটো উদ্দেশ্য আৰু বাকিখিনি হল আমাৰ বিধেয় যাক আমি ইংরেজিত কওঁ প্ৰেডিকেট। আৰু মই আপোনালোকক আৰু দুটা এক্সাম্পল লৈ বুজাই আছো। আৰু এটা এক্সাম্পল হল
Rahim is a student. Rahim এজন স্কুলৰ ছাত্ৰ। ইয়াত স্কুলৰ ছাত্ৰকো এই ছাত্ৰৰ কামটো সম্পূৰ্ণ কৰি কৰিছে ৰহিমে কৰিছে। গতিকে ৰহিমটো হ'ল উদ্দেশ্য, ৰহিমটো হ'ল আমাৰ উদ্দেশ্য মানে সাবজেক্ট। আৰু সাবজেক্টৰ বাহিৰে যিমানখিনি এই সেন্টেন্সত যিমানখিনি আহিছে এই গোটেইখিনি হ'ব আমাৰ প্ৰেডিকেট, যাক আমি অসমীয়া বিধেয় বুলি কম। আশা কৰোঁ আপোনালোকে ভালকৈ বুজি পাইছে এইখিনি কাক সাবজেক্ট বুলি কোৱা হয়, কাক প্ৰেডিকেট বুলি কোৱা হয়। আৰু কিবা আপোনালোকৰ সমস্যা থাকিলে, কিবা আপোনালোকৰ ডাউট থাকিলে নিশ্চয় কমেণ্ট বক্সত কৈ দিব। মই আপোনালোকৰ সকলো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ।